এগৰাকী ভাস্কৰ্য শিল্পীৰ ব্যতিক্ৰমী পদক্ষেপ পেলনীয়া সামগ্ৰীৰে প্ৰস্তুত কৰিলে মূল্যৱান সামগ্ৰী। সমাজত বসবাস কৰা প্ৰতিজন ব্যক্তিৰে নিজস্ব একোটা প্ৰতিভা আছে, যি প্ৰতিভাৰ জৰিয়তে নিজক পৰিচালনা কৰাৰ লগতে ঘৰখনকো অৰ্থনৈতিকভাৱে চলাই গৈছে। ইয়াৰ মাজতে এনে কিছুমান ব্যক্তি আছে যাৰ ব্যতিক্ৰমী প্ৰতিভাই সকলোকে আকৰ্ষিত কৰে। সাধাৰণতে আমি ঘৰত ব্যৱহৃত নোহোৱা সামগ্ৰী অৰ্থাৎ অলাগতিয়াল সামগ্ৰীবোৰ পেলাই দিওঁ, পুনৰ ব্যৱহাৰ নকৰোঁ। কিন্তু আমি অলাগতিয়াল ভাবি পেলাই দিয়া সামগ্ৰীবোৰৰ পৰাই সৃষ্টিশীল চিন্তাৰে ভাস্কৰ্য শিল্পীয়ে প্ৰস্তুত কৰি উলিয়ায় নতুন নতুন সামগ্ৰী। সৃষ্টিশীল মনোভাৱেৰে নতুনত্বৰ সন্ধান দিয়া শিল্পীসকলৰ মাজত ঐতিহাসিক শিৱসাগৰ জিলাৰ অনামিকা দত্তও অন্যতম হিচাপে পৰিচিত হৈছে। অনামিকা দত্তৰ সৃষ্টিৰাজিয়ে সকলোকে আকৰ্ষিত কৰিছে। আপুনি মই সচৰাচৰ ব্যৱহাৰ কৰা কিছু সামগ্ৰী অনুপযোগী হ'লে পেলাই দিওঁ, কিন্তু এইসমূহৰ সৎব্যৱহাৰ কৰি ব্যৱহাৰ উপযোগী কৰি তোলাৰ কথা আমি সাধাৰণতে নাভাবোঁ। কিন্তু ইয়াৰ বিপৰীতে পেলনীয়া সামগ্ৰীসমূহৰ সৎব্যৱহাৰ কৰি শিৱসাগৰৰ ভাস্কৰ্য শিল্পী অনামিকা দত্তই নিৰ্মাণ কৰি উলিয়াইছে ঘৰ সজোৱা বহু আকৰ্ষণীয় মূল্যৱান সামগ্ৰী। শিৱসাগৰ জিলাৰ মালাচকৰ নিবাসী ভাস্কৰ্য শিল্পী অনামিকা দত্তৰ হাতত প্ৰাণ পাই উঠিছে পেলনীয়া সামগ্ৰীৰ পৰা তৈয়াৰ কৰা ঘৰত সজোৱা বহু সুন্দৰ সামগ্ৰী। ব্যস্ততাৰ মাজতে শিল্পীগৰাকীয়ে কিছু সময় উলিয়াই ফিল্টাৰ কেণ্ডেলৰ পৰা নিৰ্মাণ কৰিছে বৰটোপ, ঠিক একেদৰে গাড়ীৰ হৰ্ণৰ পৰা প্ৰস্তুত কৰিছে গ্ৰামফোন, মাটি চাকিৰ পৰা তৈয়াৰ কৰিছে টুথপিক হোল্ডাৰ, পানী বটল আৰু ফুড কণ্টেইনাৰৰ পৰা নিৰ্মাণ কৰিছে হেণ্ডলেম্প। যোৰহাটৰ জীয়াৰী, মাজুলীৰ বোৱাৰী, বৰ্তমান স্বামীৰ কৰ্মৰ সূত্ৰে শিৱসাগৰ নিবাসী অনামিকা দত্ত বৰ্তমান প্ৰতিভায়ন চিত্ৰকলা কেন্দ্ৰৰ এগৰাকী শিক্ষয়িত্ৰী। নমস্কাৰ, মোৰ নাম অনামিকা দত্ত। মই যোৰহাটৰ ছোৱালী, মাজুলীৰ বোৱাৰী আৰু বৰ্তমান মোৰ হাজবেণ্ডৰ কৰ্মসূত্ৰে শিৱসাগৰৰ বাসিন্দা। আচলতে আৰ্টৰ মই প্ৰশিক্ষণ লৈছিলোঁ, ক্ৰাফ্টৰ কোনো প্ৰশিক্ষণ লোৱা নাই। কিন্তু আগৰ পৰাই ভাল পাওঁ, ক'ৰবালৈ গ'লে কিবা এটা বস্তু দেখিলে মই সেই বস্তুটো ঘৰত বেলেগ এটা বস্তুৰে বনাব পৰা হয় নেকি, সদায় সেই বস্তুটোৱে ভাবি থাকোঁ। তো তেনেকৈ দুই এটা কাম কৰি আছিলোঁ। এতিয়া যিহেতু ছোৱালীজনীও মোৰ ডাঙৰ হ'ল, তাই বৰ্তমান ঘৰত নাই, তাই পঢ়িবৰ কাৰণে বাহিৰত আছে, তো সময়ো মই যথেষ্ট পালোঁ। এতিয়া মই এই কামখিনিত মানে একেৰাহে লাগিব। আজি 3-4 বছৰমানৰ পৰা মই ভালদৰে সময় দিব পাৰিছোঁ। তেনেকৈ অৰ্ডাৰো লৈ আছোঁ যথেষ্ট। পেলনীয়া সামগ্ৰীৰে মই বৰটোপ এটা বনাইছোঁ এডাল ফিল্টাৰৰ কেণ্ডেলৰ পৰা, আৰু গাড়ী হৰ্ণৰ পৰা এটা গ্ৰামোফোন বনাইছোঁ, খালী বটল, সেইবোৰৰ পৰা কিছুমান যথেষ্টখিনি বস্তু বনোৱা হৈছে, আৰু পুৰণা পেলনীয়া মাটিৰ চাকিৰ পৰা। তেনেকৈ যিখিনি বস্তু মানে পেলাবলগীয়া থাকে, এতিয়া দেৱালী বুলিলে মাটিৰ চাকি যথেষ্ট ওলাই যায়। পেলাই দিয়াতকৈ আমি যদি বস্তু এটা বনাই থ'ব পাৰোঁ, দামী বস্তু এটা কিনি ঘৰখন সজোৱাতকৈ সেইটো বস্তুৰে আমাৰ পইচাটোও ৰাহি হ'ল, আৰু নিজে বনোৱা বস্তুটো সদায় ভালো লাগে। মনত বহুত সন্তুষ্ট হওঁ যেতিয়া বস্তুটো সম্পূৰ্ণ হৈ ওলায়। সেইটোৱে মানসিক বহুত শান্তি দিয়ে। সেইটো মানে পইচাৰ লগত তুলনা নহয়। সেইটো কাৰণে একচুৱেলি কামখিনি মোৰ কৰি থকা হয়। আচলতে মন থাকিলে তাৰ মাজতে ওলাই কৰি থকা হয়, আৰু এই ক্ষেত্ৰত ঘৰৰ মানুহখিনিও মোক যথেষ্ট ছাপোৰ্ট কৰে। মোৰ হাজবেণ্ডে হওক, ছোৱালীজনী হওক বা পৰিয়ালৰ অন্যখিনি মানুহে সকলোৱে সহায় কৰে, আৰু নিচাৰ নিচিনা হৈ গৈছেগৈ যেতিয়া এতিয়া এইটো কৰি থাকোঁ। মানে আজৰি এনেই থাকিব নোৱাৰোঁ, ঘৰৰ কামখিনি শেষ হ'লে চিধা মই এই কামখিনিতে লাগি থাকোঁ।